বিশেষকে মানে কি হল এতিয়া নেশ্যনেল হাইৱে যিটো আমাৰ হৈ আছে তাৰ কাষে কাষে যিবিলাক হাতীৰ কৰিডৰ আছিলে সেই কৰিডৰবিলাক সম্পূৰ্ণভাৱে এতিয়া নাইকিয়া হ'ল মানুহৰ ঘৰ হ'ল দোকান ব্যৱসায়ী বনালে হোটেল বনালে তেল ডিপু বনালে সেই গোটেই যিবিলাক আছিলে আমাৰ কৰিডৰ সেইবিলাক সম্পূৰ্ণ নাইকিয়া হ'ল এতিয়া মানে কি মানুহ আৰু হাতীৰ যিটো সংঘাত হৈ আছে সেই সম্পূৰ্ণ এই তেনেকুৱা বিলাকৰ কাৰণে হৈছে আৰু বিশেষকে এতিয়া হাবিও নাইকিয়া হ'ল খাবলৈ তেনেকুৱা তেওঁলোকৰ একো নাই সেইকাৰণে মানুহৰ ঘৰে ঘৰে তেওঁলোকে ঘূৰিবলৈ বাধ্য আৰু ৰাতি খেতি পথাৰ মানুহৰ খেতি পথাৰটো আপোনালোকে জানে যিহেতু যোৱা বছৰটো খেতি নহ'ল হাতীৰ উপদ্ৰৱত আজি এইবাৰো তেনেকুৱা হৈছে এতিয়া ধান পকিবলৈ লৈছে তথাপিও হাতীৰ জাকে জাকে এতিয়া মানুহৰ পথাৰত সোমাইছে এতিয়া মানুহ উপায়হীন তাৰমানে আৰু ৰাতি মানুহ উজাগৰে পাৰ কৰিব লাগে উজাগৰে পাৰ কৰিব লগা হৈছে হাইৱে পাৰ হৈছে আজি হাইৱে পাৰ হৈছে হয় সদায় পাৰ হয় আজি দুদিন ধৰি আমি গোটেই ৰাতি আমাৰ টোপনি ক্ষতি হৈছে আপোনাৰ প্ৰায় খেতি নষ্ট কৰিছে ইয়াত নেশ্যনেল হাইৱেদি আমি পাৰ হ'বলৈ দিগদাৰ হৈ গৈছে আপোনালোকে দেখিছেই প্ৰায় গোটেই ৰাতি নিশাই আপোনাৰ ৰাতিপুৱা এতিয়া 7টা বাজিবলৈ হ'ল এতিয়া হাতীজাক এতিয়া ওলাই গৈছে মানুহৰ অশান্তিৰ সৃষ্টি হৈ গৈছে পথাৰ গোটেই অনিষ্ট হৈছে পথাৰ মানে এইবাৰ ধান পাম নে নাই পাওঁ সেইটো তাকে চিন্তা হৈছে মানে জাক হাতী এতিয়া হাতীজাক ক'ত যাব ক'ৰ পৰা ক'লৈ গৈছে এতিয়া আমাৰ পুৰা বাংলা নেশ্যনেল হাইৱেৰ পৰা ক্ৰছ কৰি পেলাই বগিলা বাগান ফালে গৈ আছে আৰু কেইবাখনো গাঁৱৰ পাৰ হ'ব বহুত গাঁও আছে